মৰিয়নি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আমাৰ মঞ্চত উপবিষ্ট যোৰহাট জিলাৰ উপায়ুক্ত ডাঙৰীয়ানী, কুমুদ কছাৰী ডাঙৰীয়া, পালিত বৰা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু যোৰহাট জিলাৰ ৰাজহ বিভাগত কাম কৰা বিষয়া আৰু কৰ্মচাৰীসকল, আজিৰ দিনটো সমগ্ৰ ৰাজ্যখনৰ বাবে এটা অতি আনন্দৰ আৰু গৌৰৱৰ দিন। আমাৰ ৰাজ্যখনত এনে বহু লোক আছে যিসকলে আজি বহু বছৰ ধৰি মাটিত আছে আৰু কেইবাটাও প্ৰজন্মই সেই ভূমিৰ লগতে নিজৰ জীৱন অতিবাহিত কৰিছে, কিন্তু বিভিন্ন কাৰণত আমি তেওঁলোকৰ ভূমিৰ কাগজ পত্ৰ নিয়মীয়া কৰিব পৰা নাছিলোঁ। আনহাতে আমাৰ ৰাজ্যখনত আৰু এনে বহু লোক আছে বানপানীৰ সময়ত, গৰাখহনীয়াৰ সময়ত নিজৰ মাটি বাৰী তেওঁলোকে হেৰুৱায় আৰু চৰকাৰে তেওঁলোকক মাটিৰ আবণ্টন দিয়ে যদিও সময়মতে মাটিৰ পট্টাখন নিদিয়া বাবে তেওঁলোকে মাটিৰ লগত জড়িত অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়। আৰু এনে এচাম লোক আছে যে বিভিন্ন চৰকাৰী কাৰ্যালয়, উদ্যোগ, চিকিৎসালয় আদি স্থাপন কৰিবলৈ যাওঁতে চৰকাৰে তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰি তেওঁলোকক অন্য স্থানত সংস্থাপন দিয়ে। সংস্থাপনৰ সময়ত মাটিৰ আবণ্টন দিয়া হয়, কিন্তু পৰৱৰ্তী পৰ্যায়ত মাটিৰ পট্টা সেই লোকসকলক দিয়া নহয় আৰু তাৰ বাবে তেখেতসকলেও ভূমিৰ লগত জড়িত বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়। আমি নিজে বহু সময়ত দেখা পাওঁ যে এটা চৰকাৰী প্ৰকল্প আহে, আমি কেইবাটাও পুৰুষ সেই মাটিত আমি বহি আছোঁ, কিন্তু চৰকাৰে লেণ্ড একুৱায়াৰ কৰাৰ সময়ত কাগজত কাৰ নাম আছে তাক চাই আমি ভূমি অধিগ্ৰহণৰ টকা দিওঁ আৰু তাৰ ফলত বহুত মাটি কাগজত চৰকাৰী ভূমি বুলি লিখি থোৱা কাৰণে যোগ্যজন বা যাৰ মাটিৰ সেই মাটিৰ ওপৰত যাৰ অধিকাৰ আছে তেখেতসকলে সেই চৰকাৰী একুইজিশ্যনৰ বা লেণ্ড কম্পেনচেশ্যনৰ মাটি পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এক প্ৰকাৰ ক'ব গ'লে মাটিৰ ওপৰত অধিকাৰত আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাৰ বাবে বেংক লোনৰ পৰা আমি বঞ্চিত হ'বলগীয়া হয় আৰু পিছৰ প্ৰজন্মটোৰ মাজত যেতিয়া মাটি বাৰীখিনি ভাগ কৰি দিয়াৰ সময় হয় কাগজৰ অসুবিধাত আমি বিভিন্ন ধৰণে জটিলতাৰ সন্মুখীন হওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সংকল্প লৈছিলে যে অসমৰ 1 লাখ এনে পৰিয়ালক ভূমিৰ পট্টা দিয়া হ'ব। যোৱা বছৰটোতো আমি কেইবা হাজাৰ লোককো ভূমিৰ পট্টা দিছিলোঁ আৰু আজি আমি এই 5 তাৰিখ দিনটো বাছি লৈছিলোঁ যে আমি প্ৰায় 55,000 লোকৰ হাতত, পৰিয়ালৰ হাতত ভূমিৰ পট্টা তুলি দিবৰ বাবে। আমি যোৰহাট জিলাৰ আজি ইয়াত সমবেত হৈছোঁ আৰু যোৰহাট জিলাটো প্ৰায় 5,000 পৰিয়ালে এই অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে বা আমি লাভ কৰাৰ দিশত আগবাঢ়িছোঁ।
আমাৰ লক্ষ্য আছে যে 1 লাখ লোকলৈ এই ভূমিৰ পট্টা প্ৰদান কৰা আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি যদিও আমি আনুষ্ঠানিকভাৱে 55,000 লোকলৈ এই ভূমিৰ পট্টা আগবঢ়াইছোঁ, এই কাৰ্যসূচী অনাগত দিনতো চলি থাকিব আৰু আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত নোহোৱালৈকে আমি আমাৰ এই কৰ্মপন্থা চলাই যাম। আমাৰ চৰকাৰখন 4.5 বছৰ আগত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিলে, আমি কেইটামান বিশেষ বিন্দু বা কেইটামান বিশেষ দিশৰ ওপৰত আমি চকু দিছিলোঁ। আমাৰ চৰকাৰখনৰ কাৰ্যক্ৰমণিকা বা যি কৰ্মসূচী লৈ আমি জনসাধাৰণৰ মাজত সোমাইছিলোঁ, তাত আমি সামগ্ৰিকভাৱে 2টা দিশৰ ওপৰত আলোকপাত কৰিছিলোঁ আৰু সেই 2টা দিশৰ মাজতে কেইবাটাও বিন্দু বা কেইবাটাও আন বিষয় সোমাই আছিল। সেয়া হৈছে 2টা মূল বিষয় হৈছে বিকাশ আৰু অস্তিত্ব, জাতীয় জীৱনৰ পৰিচয় আৰু জাতীয় জীৱনৰ বিকাশ। এক প্ৰকাৰ ক'ব গ'লে পলিটিক্স অফ আইডেন্টিটি আৰু পলিটিক্স অফ ডেভেলপমেণ্ট। বিকাশ আৰু অস্তিত্ব, বিকাশ আৰু পৰিচয়, এই 2টা দিশকে আগুৱাই লৈ যোৱাৰ সংকল্পেৰে 2016 চনত আমি অসমত চৰকাৰ গঠন কৰিছিল। আমাৰ উদ্দেশ্য আছিল অসমৰ জীৱনলৈ বিৰামহীন প্ৰগতিৰ এক ধাৰা নামি আহক, মানুহৰ মাজত সামাজিক ন্যায় প্ৰতিষ্ঠা হওক, অৰ্থনৈতিক জীৱনলৈ পৰিৱৰ্তন আহক আৰু সামাজিক কাঠামোসমূহ পুনৰ নিৰ্মাণ হওক। তাৰ লগে লগে আমি আপ্ৰাণ প্ৰচেষ্টা কৰিছিলোঁ যে আমাৰ জাতীয় জীৱনৰ হেৰাই যাব খোজা পৰিচয়সমূহক উদ্ধাৰ কৰি আমি গৌৰৱেৰে সৈতে জীয়াই থকাৰ যি প্ৰচেষ্টা, সেই বিষয়েও আমি সংকল্পবদ্ধ হৈছিলোঁ। আমি বহুতে অৱগত নহয় বা বহু সময়ত আমি কাম কাজ কৰোঁতে, নিজৰ জীৱনৰ লগত সংগ্ৰাম কৰোঁতে আমি বহু সময়ত এই কথা আমাৰ মনলৈ নাহে যে আজি আমাৰ ৰাজ্যখনৰ কিমান ভূমি অবৈধ বেদখলৰ আজি গৰাহত বা কৰাল গ্ৰাসত আজি আবদ্ধ হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰাই আমাৰ যি সত্ৰৰ সংস্কৃতি গঢ়ি উঠিছিলে, সেই সত্ৰসমূহ চলিবৰ কাৰণে তেওঁলোকক ৰজাঘৰীয়াভাৱে তেওঁলোকে যি মাটিৰ অধিকাৰ পাইছিলে, আজি সেই মাটিৰ সৰহসংখ্যক সৌ-সিদিনালৈকে বেদখলকাৰীৰ কবলত আছে। আজি যদি কোনোবাই কেতিয়াবা বৰপেটা জিলালৈ যোৱাৰ বাবে কাম হয়, বৰপেটা জিলালৈকে যায়, তেতিয়াহ'লে আপোনালোকে দেখিব যে কেতিয়াবা যদি পুৰণা ভোটাৰ লিষ্ট, পুৰণা গাঁও এইবিলাক যদি আপোনালোকে মনত পেলায়, 1971, 1975, 1976 আৰু অলপ আগলৈ গ'লে 1960, সেই সময়ৰ বৰপেটা জিলাৰ ভিতৰৰ একোখন গাঁৱৰ ভোটাৰ তালিকা আৰু আজিৰ ভোটাৰ তালিকা, এই দুইখন যদি সন্মুখত ৰাখি থৈ কোনোবাই যদি গৱেষণা কৰিবলৈ চেষ্টা কৰে বা প্ৰাৰম্ভিক দৃষ্টিৰে যদি দুইখন ভোটাৰ তালিকা, আজিৰ পৰা 25 বছৰ আগৰ এখন ভোটাৰ তালিকা আৰু একেটা কেন্দ্ৰৰে আজিৰ যদি এখন ভোটাৰ তালিকা কোনোবাই যদি চোৱাৰ প্ৰচেষ্টা কৰে, তেতিয়াই আমাৰ জাতীয় জীৱনৰ সংকট
আমাৰ সন্মুখত স্পষ্টভাৱে দেখা দিয়ে। আজি বহুকেইখন সত্ৰই নিজৰ য'ত শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ প্ৰপন্ন শিষ্যসমূহে যি স্থানত এই সত্ৰবিলাক প্ৰতিষ্ঠা কৰিছিল, আজি সেই সত্ৰবিলাক সেই স্থানৰ পৰা উঠি আহি তেওঁলোকে এক প্ৰকাৰ ক'ব গ'লে শব্দটো আচৰিত লাগে যে নিৰাপদ দূৰত্বলৈ তেওঁলোকে সত্ৰসমূহ হস্তান্তৰ কৰিছিল। যোৱা 3 দিন আগত মই চতিয়া সমষ্টিলৈ গৈছিলোঁ আৰু তাৰ কিছুদিন আগত আমাৰ পৰা বহুত দূৰ নহ'ব বৰচলা সমষ্টিৰ গুপ্তেশ্বৰ য'ত ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয় আছে তালৈকে গৈছিলোঁ। মাত্ৰ প্ৰাথমিক দৃষ্টিতে যেতিয়া আমি এই অঞ্চলবিলাক চোৱাৰ চেষ্টা কৰোঁ তেতিয়া চৰকাৰী ভূমিৰ অবাধ বেদখল আমাৰ সন্মুখত আহি ধৰা দিয়ে। জীৱনৰ কাৰণে বেদখল মানিব পাৰি, কাৰোবাক এবিঘা মাটি আধা বিঘা মাটিত কোনোবাই বহিছে, বহু বেছি বিতৰ্কৰ অৱকাশ নাই। একোটা পৰিয়ালে 200 বিঘা 300 বিঘাকৈ চৰকাৰী মাটি দখল কৰিছে আৰু সেই মাটিৰ পৰাই এক প্ৰকাৰ ক'ব গ'লে অসমৰ সনাতন সভ্যতা সংস্কৃতিৰ বহু পৰিচয় হয় লুপ্ত হৈছে, নহ'লে লুপ্ত কৰি দিয়া হৈছে। আৰু চাওঁতে চাওঁতে সেই প্ৰচেষ্টা আগবাঢ়ি আহি বৰপেটা ধুবুৰীৰ পৰা আগবাঢ়ি আহি নগাঁৱত প্ৰৱেশ কৰিলে আৰু নগাঁৱৰ পৰা আহি গোলাঘাটৰ পাদদেহলৈ অৰ্থাৎ সমীপলৈ আগবাঢ়ি আহিলে। মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানৰ পৰা বিশ্ব বিশুদ্ধ কাজিৰঙালৈকে সেই অবৈধ মাটি দখলৰ পৰম্পৰা চলিলে। আৰু এই মাটি দখল জীৱনৰ নিৰাপত্তাৰ বাবে নহয়, অৰ্থনৈতিক বিকাশৰ বাবে, জীৱনৰ বাবে মৌলিক প্ৰয়োজনৰ বাবে নহয়, এক সাংস্কৃতিক আগ্ৰাসন হিচাপে, এক ৰাজনৈতিক আগ্ৰাসন হিচাপে আৰম্ভ কৰি দিয়া হৈছে। আৰু সেই সময়তে এই কথাবিলাকৰ সমস্যাৰ উপলব্ধি কৰি আমি ৰাইজৰ ওচৰলৈ আহিছিলোঁ যে বিকাশ আমাক লাগে, আমাৰ জীৱনত সমস্যা আছে, কিন্তু বিকাশৰ লগে লগে আমাৰ পৰিচয়ো অক্ষুণ্ণ থাকিব লাগে। 2016 চনত সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি আমি লাহে লাহে কেইবা হাজাৰো ভূমি আজি আমি বেদখলৰ পৰা ৰক্ষা কৰিব পাৰিছোঁ। এক প্ৰকাৰ ক'ব গ'লে প্ৰায় 13,362 বিঘা মাটি আমি যোৱা 4টা বছৰত বেদখলৰ পৰা উদ্ধাৰ কৰি হয় সত্ৰসমূহলৈকে পুনৰ উভতাই দিছিলোঁ বা সেই বেদখলৰ ভূমিত আত্মসহায়ক গোটত মাটি দি তাৰ জৰিয়তে আমাৰ যুৱকসকলক কৃষি কৰ্মত আগবাঢ়ি যাবলৈ আমি প্ৰেৰণা যোগাইছিলোঁ। যোৱা কেইদিনমান আগতে শোণিতপুৰ জিলাত এনেকৈ আমি বেদখলৰ পৰা মুক্ত কৰা মাটি 51টা আত্মসহায়ক গোটৰ মাজত প্ৰায় 510 বিঘা মাটি আমি বিতৰণ কৰাত সফল হৈছোঁ। ঠিক সেইধৰণে অসমৰ বিভিন্ন স্থানত বৰপেটা সত্ৰৰ বেদখলৰ মাটি, বৰদোৱা সত্ৰৰ বেদখলৰ মাটি আমি উভতাই দিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ কাষে কাষে আমাৰ যিসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ
বা ভাৰতীয় হিচাপে আমি যাক গৌৰৱ কৰোঁ, যাৰ পৰিচয় আছে, তেওঁলোকক আমি লাহে লাহে তেওঁলোকৰো মাটিৰ অধিকাৰবিলাক ঘূৰাই দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। অস্তিত্ব ৰাজনীতিৰে আমি আগুৱাই গৈ এই 1 লাখ লোকক আজি আমি ভূমি পট্টা দিয়াৰ এই পবিত্ৰ দিনটোলৈকেও আজি আমি আহি উপস্থিত হৈছোঁ। ইয়াৰ মাজত যোৱা 4.5 বছৰত আমাৰ চৰকাৰখনে অস্তিত্ব আৰু বিকাশ এই দুইটা স্তম্ভৰ ওপৰত আমি নিৰবিচ্ছিন্নভাৱে কাম কৰিছোঁ আৰু ৰাইজে গড় হত্যাই হওক বা আমাৰ চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত আপোচবিহীন স্থিতিসমূহক লৈয়ে হওক, আজি আমি সেই অস্তিত্ব ৰাজনীতিক এখোপ এখোপ কৰি আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। আজি 55,000 লোকক আজিৰ দিনটোতে ভূমি পট্টা প্ৰদান কৰি আমাৰ জাতীয় জীৱনলৈ নিৰাপত্তা আৰু পৰিচয়ৰ এক নতুন মাত্ৰা আমি অতিক্ৰম কৰাৰ চেষ্টা কৰিছোঁ। আৰু পৰিচয়ৰ লগে লগে আমি বিকাশৰ এখন বহতী গংগা আমি আমাৰ ৰাজ্যখনলৈ নমাই অনাৰ প্ৰচেষ্টা কৰিছোঁ। যোৱা 6টা মাহত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষই COVID-19ৰ সৈতে যুদ্ধ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই যেতিয়া অৰ্থনৈতিকভাৱে জীয়াই থকাৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে, সেই সময়ত আমাৰ ৰাজ্যখনে কেৱল মাত্ৰ COVID-19ৰ সৈতে যুদ্ধ কৰাই নহয়, তাৰ লগে লগে অসমৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাকো আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে। যোৱা 6 মাহত অসমৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টাই এক নতুন প্ৰাণ পাইছিলে, যিটো সময়ত অসমৰ ৰাজকোষৰ পৰা আমি চৰকাৰী কৰ্মচাৰীসকলক প্ৰতি মাহৰ প্ৰথম দিনতে দৰমহা দিয়াৰ সংকল্প আমি অব্যাহত ৰাখিব পাৰিছিলোঁ। ভাৰতৰ অগ্ৰণী ৰাজ্যসমূহ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই যোৱা 6 মাহত চৰকাৰী কৰ্মচাৰীৰ দৰমহা 50% কৰ্তন কৰিছিলে, অন্যথা আন সা সুবিধাবিলাক তেওঁলোকে কৰ্তন কৰিবলৈ বাধ্য হৈছিল। আমাৰ ৰাজ্য চৰকাৰে অকল 1 তাৰিখতে দৰমহা দিয়াই নহয়, তাৰ লগে লগে অৰুণোদয়, অৰুন্ধতী, স্বয়ং বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে অসমৰ বিৰামহীন অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়াটোক আজি আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। যোৱা 6 মাহত আমাৰ চৰকাৰখনে নতুন ৰাস্তা ঘাটৰ নিৰ্মাণৰ সপোন সিদ্ধিত পৰিণত কৰিলে আৰু আজি অসম মালাৰ দৰে অদ্ভুত উন্নয়নমুখী আঁচনি আজি জনসাধাৰণৰ মাজত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। এই 6 মাহৰ ভিতৰতে নতুনকৈ বিশ্বনাথ চাৰিআলি, চৰাইদেউ, গোৱালপাৰা, গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ নিৰ্মাণৰ কল্পনা আমি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই যোৱা 6 মাহৰ যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই অৰ্থনৈতিক দুৰ্দশাৰ সৈতে যুঁজিছিল, সেই সময়তে আমি বীৰাংগনা সাধনী বিশ্ববিদ্যালয়ৰ দৰে শৈক্ষিক প্ৰতিষ্ঠান নিৰ্মাণৰো আমি সপোন দেখিবলৈ সক্ষম হৈছিলোঁ। যিটো সময়ত
ভাৰতবৰ্ষৰ ৰাজ্যসমূহে চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ লগত কম্প্ৰমাইজ কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত আমাৰ ৰাজ্য চৰকাৰে অকল 3 টকীয়া মূল্যৰ চাউল বিনামূলীয়া কৰাই নহয়, কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ জৰিয়তে বৃদ্ধ পেঞ্চনত সাৰ্বজনীন ৰূপ দিছিলে। 13 লাখ লোকলৈ আমি বৃদ্ধ পেঞ্চন অতিৰিক্তভাৱে আগবঢ়াবলৈ সক্ষম হৈছিল। ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী বিধৱা মহিলাক সামাজিক ন্যায় ব্যৱস্থাটোৰ সৈতে জড়িত কৰিবলৈ আমি সফল হৈছিল। কোভিড-19ৰ বিভীষিকাময় পৰিৱেশৰ মাজতে ৰাজ্য চৰকাৰৰ বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে APL হওক BPL হওক সকলোৰে বাবে বিনামূলীয়া এডমিশ্যনৰ ব্যৱস্থা কৰি আমি অসমৰ নৱপ্ৰজন্মক জ্ঞান আৰু প্ৰজ্ঞাৰ দুৱাৰদলিৰ পৰা তেওঁলোকৰ আৰোহণ আৰম্ভ কৰিবলৈ প্ৰেৰণা যোগাবলৈ সক্ষম হৈছিল। এই সময়ছোৱাৰ ভিতৰতে স্বয়ং আঁচনিৰ জৰিয়তে 2 লাখ ল'ৰা ছোৱালীক 50,000 টকাকৈ আগবঢ়াই তেওঁলোকক জীৱনৰ বাটত আগুৱাই লৈ যোৱাৰ বাবে আমি আঁচনি প্ৰস্তুত কৰিছিলোঁ। এই সময়ছোৱাৰ মাজতে অসমৰ শিক্ষক নিযুক্তি আৰু প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটোক আমি আৰু এখোপ আগুৱাই লৈ যাবলৈ সক্ষম হৈছিলোঁ। এই সময়ছোৱাৰ মাজতে অৰুন্ধতী আঁচনিৰ জৰিয়তে নতুনকৈ বিয়া হোৱা কইনা সন্তান গৰাকীলৈ 1 তোলা সোণ কিনিবলৈ 40,000 টকা আগবঢ়োৱাৰ আমাৰ যি মহৎমহীয়ান কৰ্মপন্থা আছিল তাক আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছিলোঁ। এই সময়ছোৱাৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আনন্দৰাম বৰুৱা বঁটা ঠিক সময়মতে নগদ ধনেৰে অসমৰ 16,000 ছাত্ৰ ছাত্ৰীক আমি অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিলোঁ। এই সময়ছোৱাৰ মাজতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা প্ৰতিগৰাকী ফাৰ্ষ্ট ডিভিজনত পাছ কৰা প্ৰতিগৰাকী ছোৱালীক একোখনকৈ স্কুটি আৰু ডক্টৰ বাণীকান্ত কাকতি বঁটাৰে সন্মানিত কৰাৰ বিশাল যোজনাও আমি হাতত ল'বলৈ সক্ষম হৈছিলোঁ। বিকাশে এক নতুন দিগন্ত চুইছিলে। এই সময়ছোৱাৰ মাজতে অৰুণোদয়ৰ দৰে সৰ্বগ্ৰাসী সৰ্বব্যাপী আমি নতুন আঁচনি ৰাইজৰ আগত প্ৰস্তুত কৰিছিলোঁ। যি পৰিয়ালত বিধৱা মহিলা আছে, যি পৰিয়ালত দিব্যাংগ সন্তান আছে, যি পৰিয়ালত বিয়া নোহোৱা অবিবাহিতা জীয়ৰী আছে আৰু যি পৰিয়ালত স্বামীৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতি অহা জীয়ৰী আছে, তেনেকুৱা প্ৰত্যেকটো পৰিয়াললৈকে আমি মাহেকী 830 টকাৰে অৰুণোদয় আঁচনিৰ নতুন কল্পনা ৰাইজৰ মাজত ৰাখিবলৈ সক্ষম হৈছিল। আজি অসমৰ 20 লাখ পৰিয়ালে নৱেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ লগত নিজক জড়িত কৰাত সফল হ'ব। 8,000 নামঘৰলৈ 2.5 লাখ টকাকৈ আগবঢ়াই আধ্যাত্মিকতাৰ বন্তি গছি জ্বলাই ৰখাৰ প্ৰেৰণাময়ী আঁচনিও এই সময়ছোৱাৰ ভিতৰতে আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। অৰ্থাৎ প্ৰতিকূলতাৰ মাজতো অসমৰ বিকাশৰ এক নতুন বুৰঞ্জী আমি ৰচনা কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ মাজতো মানুহৰ জীৱনৰ প্ৰতি আমি দায়বদ্ধ হৈ আছিলোঁ। কোভিড-19ৰ যুদ্ধত ভাৰতবৰ্ষৰ ভিতৰতে
সৰ্বনিম্ন মৃত্যুৰ হাৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ উন্নত ৰাজ্যসমূহৰ ভিতৰতে সৰ্বমুঠ আটাইতকৈ বেছি টেষ্ট কৰা ৰাজ্য হিচাপে আৰু কোভিড-19ৰ চিকিৎসাৰ বাবে সমস্ত বিনামূলীয়া ব্যৱস্থাৰ জৰিয়তে আমি ৰাইজৰ প্ৰতি নিজৰ দায়বদ্ধতাক পৰিচয় দিব পাৰিছিল। এই সময়ছোৱাৰ মাজতে আমি সমগ্ৰ ৰাজ্যখনতে স্বাস্থ্য ব্যৱস্থাৰ উন্নতিৰ বাবে কাম কৰিছিলোঁ। যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়লৈ বিনামূলীয়া ডায়ালিচিছে হওক আৰু অসমৰ দৰে ৰাজ্য এখনত 1000 ICU বেড সৃষ্টি কৰাৰ কল্পনা বাস্তৱত ৰূপায়িত কৰাৰ অদ্ভুত প্ৰেৰণাৰে আমি এই সময়ছোৱাৰ মাজত কাম কৰিছিলোঁ। অসমৰ স্বাস্থ্য সেৱাৰ ইতিহাসৰ ভিতৰত জনসাধাৰণৰ সৈতে কাম কৰি জনসাধাৰণৰ স্বাৰ্থত নিয়োজিত কৰি আমি ৰাজ্যবাসীৰ হৃদয়ৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল। ৰাজ্যৰ বাহিৰত বাস কৰা 3.5 লাখ যুৱক যুৱতীক ঘৰলৈ উভতাই অনা, তেওঁলোকলৈ আৰ্থিক সাহায্য আগবঢ়োৱা আৰু লকডাউনৰ সময়ত দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ বাহিৰত চিকিৎসা ল'বলৈ যোৱা প্ৰত্যেকগৰাকী পৰিয়ালৰ কাষত থিয় হোৱাৰ সৌভাগ্য অসমবাসী ৰাইজে সাব্যস্ত কৰিবলৈ পাবলৈ সক্ষম হৈছিল। এফালে অস্তিত্বৰ সংকল্প, এফালে দুৰ্যোগৰ সময়ত বানপানীয়ে হওক কোভিড-19 হওক দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ সংকল্প আৰু অসমৰ বিৰামহীন প্ৰগতিৰ যাত্ৰাক অবিৰতভাৱে আগুৱাই লৈ যোৱাৰ দৃঢ় সংকল্পৰে আজি অসমে ভাৰতবৰ্ষৰ ভিতৰতে এখন উজ্জ্বলতম ৰাজ্য হিচাপে উদ্ভাসিত হৈছে। আজি এই সময়ছোৱাৰ ভিতৰতে সাক্ষৰতাৰ হাৰৰ ভিতৰত অসমে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ল। শিক্ষাক ৰাইজৰ মাজলৈ বিনামূলীয়াকৈ লৈ যোৱা ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবিলাকৰ ভিতৰত অসমে দ্বিতীয় স্থান দখল কৰিবলৈ এই সময়ছোৱাৰ ভিতৰতে সক্ষম হ'ল। আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত GSTয়ে হওক বা আন অৰ্থনৈতিক সূচাংকৰ ক্ষেত্ৰতে হওক আমি ৰাষ্ট্ৰীয় মানদণ্ডতকৈ ওপৰত থিয় হৈ আজি অসমে ভাৰতৰ বুৰঞ্জীত ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন উজ্জ্বলতম ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি দিব পাৰিছে। আজি যোৰহাটৰ দৰে চহৰত এটা মাত্ৰ কালখণ্ডৰ ভিতৰতে 2খনকৈ ফ্লাইঅভাৰ নিৰ্মাণৰ কল্পনাই আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ যি সামগ্ৰিক উন্নতি আৰু বিকাশৰ প্ৰতি আমাৰ যি অদ্ভুত সংকল্প তাকে সূচাইছে। আজি এক প্ৰকাৰ ক'ব গ'লে এতিয়া আমি এক নতুন দিগন্তত ভৰি দিব আমি আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ মন আকাশ চোৱাৰ মন। কোনে কল্পনা কৰিব পৰা নাছিল যে অসমৰ দৰে ৰাজ্যত অসম মালাৰ দৰে কাৰ্যসূচী আহিব। অসমৰ দৰে ৰাজ্যত শদিয়া ধৰাৰ পৰা আৰম্ভ কৰি বগীবিলেৰে শৰাইঘাটৰ দলঙৰ নিৰ্মাণৰ কাম সমাপ্ত হ'ব। মাজুলীৰ ওপৰত দলং নিৰ্মাণৰ কল্পনা লাহে লাহে বাস্তৱৰ দিশলৈ ৰূপান্তৰিত হ'ব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নতুন দলঙৰ নিৰ্মাণৰ কল্পনা আৰম্ভ হ'ব। আমি এক নতুন দিনৰ আজি সপোন দেখিব পাৰিছোঁ। আজি অসমৰ জনজাতি থলুৱা আৰু ভাৰতীয় মূলৰ লোকসকলক লগত লৈ আজি আমি
উন্নয়নৰ আৰু পৰিচয় এক নতুন দিগন্তলৈ খোজ কাঢ়িছো। স্বাধীনতাৰ পিছত চাহ বাগিচাত হাইস্কুল নাছিল। অহা 10 দিনৰ ভিতৰত 119খন হাইস্কুলৰ নিৰ্মাণৰ কাম চাহ বাগিচাত এটা দিনৰ পৰা আমি একেলগে আৰম্ভ কৰাৰ সংকল্প হাতত লৈছো। 7 লাখ চাহ বাগিচাৰ শ্ৰমিকক আমাৰ কাৰ্যকালৰ সময়তে বেংক একাউণ্ট খোলা হ'ল আৰু চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলাৰ জৰিয়তে আজি সেইসকল লোকক প্ৰতি বছৰে আমি ফাইনেন্সিয়েল ইনক্লুশন বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থাৰ লগত আজি আমি জড়িত কৰিছো। চাওঁতে চাওঁতে অসমৰ পাহাৰীয়া জিলা দুখনেই হওক, বৰাক উপত্যকাই হওক, মধ্য অসম, উত্তৰ অসম, উজনি অসম, নামনি অসমেই হওক, অসমৰ চুকে কোণে উন্নয়নৰ এক নতুন ইতিহাস আজি আমি আৰম্ভ কৰিব পাৰিছো। আৰু তাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অদ্ভুত কল্পনাই আজি উত্তৰ পূবখনকে ভাৰতবৰ্ষৰ এক নতুন গ্ৰোথ ইঞ্জিনলৈ লাহে লাহে আগুৱাই লৈ যোৱাত সফল হৈছে। আজি ৰেল লাইনৰ দ্বৈত ৰেল লাইনৰ কাৰ্যসূচী ৰূপায়ণ হ'ল। আজি নতুন নতুন ব্যৱস্থাৰে বিমান সেৱা, ৰেল সেৱা আৰু যাতায়াত সেৱাক নতুন ৰূপত সজাই পৰাই তোলাৰ কাম আৰম্ভ হ'ল। আমাৰ জাতীয় অভিমানক স্বীকৃতি দি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্নৰে মোদী ডাঙৰীয়াই উদ্ভাসিত কৰিলে। আমাৰ জাতিটোক এক নতুন স্বীকৃতি দিলে। বিশ্বৰ বৰসভালৈ অসমীয়া গামোচাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাবিব নোৱাৰাকৈ ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিলে। আজি আমি এক প্ৰকাৰ ক'ব গ'লে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমি এক নতুন দিগ্বিজয় যাত্ৰাৰ আমি সাক্ষী হ'বলৈ সক্ষম হৈছো। মই আশা কৰোঁ যে আমাৰ এই প্ৰচেষ্টাত ৰাইজে আশীৰ্বাদ কৰিব। ৰাজনীতিৰ পৰা বহুত ওপৰত গৈ কোন দলৰ মানুহে বিনামূলীয়া নামভৰ্তি পাইছে, কোন দলৰ মানুহে অৰুণোদয় পাইছে, কোন নামঘৰৰ সভাপতি সম্পাদক কোন দলৰ, এই সকলো চিন্তাৰ পৰা ওপৰত গৈ জাতিটোক যেনেকে শংকৰ মাধৱে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল, আমি আজি সেই পথেৰে অনুসৰণ কৰি জাতিটোক একত্ৰিত কৰাৰ প্ৰচেষ্টা কৰিছো। আজি এই 55,000 ভূমিহীন লোকক আমি সকলোৱে সমবেত হৈ ম্যাদী পট্টা বা ভূমিৰ অধিকাৰ দিয়াৰ যি এক প্ৰচণ্ড কাৰ্যসূচী আজি সমগ্ৰ ৰাজ্যখনতে আমি পালন কৰিছো, সিয়ে অসমৰ ৰাইজৰ প্ৰতি, জাতি মাটি ভেটিৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাসক পুনৰ এবাৰ প্ৰমাণ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মই আশা কৰোঁ যে আমি সকলোৱে একেলগ হৈ আৰু সকলোৱে বিকাশ আৰু উন্নয়নৰ কাৰ্যসূচীক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত চৰকাৰৰ লগত একেলগে থিয় হৈ অসমক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টাত আমি একোগৰাকী সৈনিক হিচাপে কাম কৰিম। পুনৰ এবাৰ আজিৰ এই পবিত্ৰ মুহূৰ্তত আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। যোৰহাট জিলা প্ৰশাসনক ৰাজহ বিভাগে দিয়া লক্ষ্যতকৈও আৰু অধিক আগুৱাই যোৱাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্ত আৰু যোৰহাটৰ ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীক পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। যিসকল ব্যক্তিয়ে পৰিয়ালে আজি মাটিৰ ওপৰত অধিকাৰ পাব, তেওঁলোকক মই অভিনন্দন জনাইছো আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। মাননীয় মন্ত্ৰী মহোদয়ক তেখেতৰ বহুমূলীয়া বক্তব্যৰ বাবে
আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আছে আজিৰ সভাৰ মুখ্য অতিথি মহোদয়ৰ দ্বাৰা ভূমি পট্টা আৰু